So hello students, আজি আমি কন্টিনিউ কৰিম some basic concepts of chemistry chapter 1 এতিয়া lecture 2. So আজি আমি numericals ৰ ওপৰত ফোকাস কৰিম, ঠিক আছে? So এতিয়া numericals ৰ ওপৰত ফোকাস কৰা আমাৰ কিছুমান বেসিক কনসেপ্টছ যেনেকৈ যে মল কি হয়, তাৰ কিছুমান প্ৰবলেমছ, তাৰ কেনেকৈ সলিউশন ওলাব লাগে, সেইখিনি বস্তু আমি মানে সলভ কৰিব ট্ৰাই কৰিম। Say এটা problem দিয়া আছে, find the number of molecules of H2O in 36 gram water. Okay, so তোমাক ইয়াত কি দিছে যে find the number of molecules of H2O. So H2O ৰ কিমানটা molecules আছে in 36 gram of water. আচ্ছা, water এতিয়া চাম মানে H2O, ইয়াৰ ফাৰ্স্ট কথাটো হ'ল যোনটো কম্পাউন্ড দিয়া আছে তাৰ তুমি মলিকুলাৰ মাস ল'ব লাগিব। সো মলিকুলাৰ মাস কিমান হ'ব? H2O ৰ হাইড্ৰোজেন দুটা আছে 2 into 1 প্লাস অক্সিজেন এটা আছে 16 মানে 18 ইউনিটস কি হয় ইয়াৰ মলিকুলাৰ মাস। সো therefore gram molecular mass gram molecular mass মানে কি বুজাইছে? molecular mass in grams 1 mole, ঠিক আছে? 1 molar in grams of কিমান weight হ'ব এই কম্পাউন্ডটো, এটো আমি gram molecular mass বুজাও। মানে কি বুজাইছে যে 1 mole H2O 1 mole water weight কিমান হ'ব? 18 grams. Okay, so এতিয়া এটোপা আমি কি গম পাম যে 18 গ্রাম ওয়াটাৰত কি আছে আমাৰ 1 mole আছে। Okay, so তোমার given কি আছে 36 গ্রাম water, ঠিক আছে? so therefore number of moles আমি কেনেকৈ বলাম যে given mass by molecular mass। এটো বেলেগ একো নহয়, জাস্ট ইউনিটাৰী মেথডৰ পৰা আহিছে। so যদি 18 গ্রাম, ঠিক আছে, 18 গ্রামত 1 mole আছে, so 1 গ্রামত কিমান থাকিব 1/18 moles, হয় না? so তোমাক যিমান গ্রাম দিও, ঠিক আছে, x গ্রাম, x গ্রামত কিমান থাকিব x/18 moles, ঠিক আছে? so তোমাক যিমান গ্রামে দিও কিমান গ্রাম ডিভাইডেড বাই তাৰ মলিকুলাৰ weight 18, so এটো গিভেন মাস বাই মলিকুলাৰ মাস x/18, so গিভেন মাস কিমান আছে আমাৰ 36 ডিভাইডেড বাই মলিকুলাৰ মাস কিমান আছে 18, so number of moles is equal to 2. so আমাৰ হাতত কিমান আছে 2 moles water আছে। এতিয়া we know, so last class আমি কি চাইছিলো যে 1 mole মানে কি বুজায়, এটা জাস্ট এটা amount হয় which is equal to 6.022 into 10 to the power 23, ঠিক আছে? so 1 mole মানে এটো ভ্যালু মানে Avogadro's number Na, therefore 1 mole water যদি লও H2 মানে ইমান molecules of water বুজাব, ইমান molecules of water। এতিয়া চোৱা আমাৰ হাতত আছে 2 mole, কিয়? কাৰণ আমাৰ হাতত আছে 36 গ্রাম water, so 36 গ্রাম water মানে 2 mole, therefore 2 mole H2O is equal to কিমান থাকিব Avogadro number into 2 ইমান molecules of H2 water, which is equal to 12.044 into 10 to the power 23 molecules of H2O, ঠিক আছে? সো এই প্রবলেমটো তোমালোকে নোট ডাউন কৰিবা। So next আৰু কেটামান টাইপৰ প্ৰবলেম কৰো তোমালোকক এটা ডিটেইল আইডিয়া দিবলে মূল কনসেপ্টৰ বিষয়ে। So question number 2, find the number of electrons in say তোমার 23 milligram of sodium metal. Okay, So तुम्हारा हाथ की क्या है 23 मिलीग्राम्स सब
not grams, 23 milligrams of sodium metal দিছে সো তাত তোমাৰ কিমানটা ইলেক্ট্ৰনছ আছে হেতু সুধি আছে ঠিক আছে সো এতিয়া চোৱা ফাৰ্স্ট তুমি কি কৰিব লাগিলে এটা সোডিয়াম মেটেল যোনটো আছে এটা সোডিয়াম মলিকিউল বা এটম নট মলিকিউল ইটস এন এটম এটা সোডিয়াম এটমৰ তাত ইলেক্ট্ৰন কেইটা থাকে 11টা এটমিক নাম্বাৰ 11 সো proton is equal to 11 আৰু ইলেক্ট্ৰন is equal to 11 আচ্ছা এতিয়া ইয়াৰ তোমাৰ মাস কিমান হয় atomic mass is equal to 23 so atomic mass 23 এটো আমাৰ কি বুজাই আছে যে গ্রাম atomic mass মানে mass of 1 mole of that substance in gram যেটা আমি রিপ্রেজেন্ট কৰো so gram atomic mass মানে 1 mole of কি হ'ব sodium atoms 1 mole of sodium atoms মানে কিমান 6.022 into 10 to the power 23 ঠিক আছে so ইয়াৰ weight কিমান হ'ব 23 গ্রাম okay so এতিয়া চোৱা তুমি কি উলাব লাগিলে number of moles ঠিক আছে so number of moles তুমি উলাব লাগিলে যে তোমাৰ হাতত সোডিয়াম এটম যোনটো আছে সোডিয়াম মেটেল যোনটো আছে কিমান মোলত আছে যদি তোমাৰ ওচৰত চোৱা 23 grams of sodium metal থাকিলে হয় তেতিয়া তুমি ক'ব পাৰা যে মোৰ ওচৰত 1 mole sodium atoms আছে মানে মোৰ ওচৰত 6.022 into 10 to the power 23 টা sodium atoms আছে এতিয়া number of moles আমি অলপ আগত কি দেখিলো যে given mass by molecular mass বা atomic mass যদি elemental state হয় so atomic mass আচ্ছা এতিয়া so given mass কিমান আছে 23 milligram so 23 into 10 to the power minus 3 ইমান গ্রাম okay divided by gram molecular mass বা gram atomic mass কিমান হৈ আছে আমাৰ সোডিয়ামৰ 23 so 23 কাটাকাটি গল কি থাকিলে 10 to the power minus 3 ইয়াত তো গ্রাম আছে গ্রাম গল so মোল পে এমাউন্ট অফ পাই গল ঠিক আছে যে কিমান মোল আছে 10 to the power minus 3 মানে 0.001 মোল so তোমাৰ হাতত কিমান মোল সোডিয়াম আছে 0.001 মোল এতিয়া কথাটো ভালকে বুজিবা যে তোমাৰ ওচৰত সাপোজ ঠিক আছে যে 1 মোল সোডিয়াম আছে ঠিক আছে মানে 6.022 into 10 to the power 23 টা এটমস আছে সোডিয়ামৰ ঠিক আছে এতিয়া এটা এটমৰ ইলেক্ট্ৰন কেটা আছে 11 টা আছে সো এটো ধৰা মোৰ সিস্টেম এটো বা সোডিয়াম মেটেল ইয়া ধৰা এবাৰ এটমস পুৰ আছে ঠিক আছে সো আমাৰ মেইন কোশ্চেনটো কি হয় যে এনেকুৱা 23 মিলিগ্ৰাম সোডিয়াম মেটেলৰ টুকুৰা এটা দি দিছে তা দিছে যে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান ইয়াৰ টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান আছে এটো দিছে ওকে এতিয়া চোৱা তোমাৰ ওচৰত যদি 1 মোল মানে 23 গ্ৰামছ থাকিলে ঠিক আছে সো তোমাৰ ওচৰত ইমানটা এটমছ আছে এতিয়া চোৱা ইয়াত যদি এটা এটমৰ 11টা আছে দুটা এটমৰ কেটা হ'ব 2 into 11 22 তিনটা এটমৰ কেটা হ'ব 3 into 11 33 চাৰিটা এটমৰ কেটা হ'ব এটো তিনটা এটমৰ এটো দুটা চাৰিটা এটম হলে ইলেক্ট্ৰন কেটা হ'ব 44 টা সো যিমানটা এটমছ আছে হেতু ইনটু 11 যদি কৰো তেতিয়া আমি কি পাম নাম্বাৰ অফ ইলেক্ট্ৰনছ সো ইয়াত 1 মোল অফ সোডিয়াম ইমানটা এটমছ আছে তেতিয়া ইমান ইনটু 11 এটমছ থাকিলে হয় কিন্তু আমাৰ ওচৰত কিমান আছে given mass of sodium metal কিমান আছে 23 milligram ঠিক আছে so 23 milligram therefore moles of sodium কিমান আছে 0.001 ঠিক আছে so 0.001 moles আছে মানে তোমাৰ এটমস কিমান আছে 1 মোলত যদি ইমান হয় 2 মোলত এটো ইনটু 2 লাস্ট एग्जांपल টো কৰিলো 3 মোলত এটো ইনটু 3 so 0.001 molar A2 into 0.001 therefore number of sodium atoms number kiman ase Avogadro number into 0.001 so 6.022 into 10 to the power 23 into 10 to the power minus 3 so etu ki pai jam ami 6.022 into 10 to the power 20 so iman ta sodium atoms ase thik ase amar এই 23 মিলিগ্রাম is2 আৰু এটা সোডিয়াম এটমৰ কেটা আছে 11 টা কেলা
সো ইমানটা সোডিয়াম এটমৰ কিমানটা ইলেক্ট্ৰন থাকিব ইমান ইনটু 11 যদি ইয়াত অকল দুটা এটম থাকিলে হয় তেতিয়া কি হ'ল 22 টা ইলেক্ট্ৰন তিনটা থাকিলে 100 টা থাকিলে কিমান হ'ব 11 টা 1100 ইলেক্ট্ৰনছ কিন্তু ইয়াত কিমান আছে ইমানটা আছে সো a2 into this therefore total number of electrons is equal to 11 into this 6.022 into 10 to the power 20 so this is your answer note down kori loa sole So, इधर next और एक problem करूँ। ये problem तो लोग tricky है। So, सब में मन दिया है लगे कोई ऐसे। So, यहाँ तुम्हारे को दिसे से find the number of molecules of NH3 in 5.6 liter container at 273 Kelvin and 2 atm pressure. Yes. So, guess what? Here is it. Find the number of molecules of NH3 in 5.6 liter container at 273 Kelvin and 2 atm pressure. So, at a container, first of all. So container to volume दिया है sorry एक container to volume किमान है सर 5.6 लीटर ठीक है 5.6 लीटर की है सर ammonia NH3 so a condition to say या sorry a container to say या की condition और रखा है सर at temperature 273 Kelvin और pressure किमान रखा है सर 2 atm pressure okay ठीक है so एडियास नेक्स्ट जे আমাৰ এভোগাড্ৰ কি কৈছিলে এভোগাড্ৰছ ল যোনটো আছিল এটো কি কৈছিলে যে one mole of any gas at STP is equal to 22.4 liter. Okay. So 1 mole of any gas at STP will contain 22.4 liter volume. If STP condition to ki hoy standard temperature pressure. Etia hetu tumar ki hoy so temperature jonto thakile etu 273 Kelvin hobo lagile aru jonto pressure thakile etu 1 bar. So that is STP condition. Acha so STP condition of 22.4 liters the occupy kori ase eta gas hai so hey gas or kiman kini mole ase ta 1 mole eto amak kone goisile Avogadro goisile etia so ei jonto system ase e tumar STP t ase jano eto to STP t nai eto keneba ase beleg eta pressure condition ase temperature to same ase pressure to beleg ase so STP condition yar volume to ki hobo change hobo ঠিক আছে আচ্ছা এতিয়া এই ভলিউম চেঞ্জ কি হ'ব কেনেকে হ'ব কি ৰিলেশন আহিল একটা স্টেটস অফ মেটাৰ আমি ডিসকাস কৰিম পিছত কিন্তু ইয়াত এটা ৰিলেশন আমাক লাগিব সো ৰিয়েল গেছ ইকুৱেচনৰ পৰা এটা ইকুৱেচন আমি লওঁ যে PV nRT সো দুটা যদি সিস্টেম থাকে প্ৰথম সিস্টেমৰ কাৰণে কি হ'ব P1 V1 nRT1 আৰু সেকেন্ড সিস্টেমৰ কাৰণে P2 V2 nRT2 ঠিক সো therefore আমি কি লিখিব পাৰিম সা P1 V1 by T1 P2 V2 by T2 এই দুটা ইকুৱেচনৰ পৰা ঠিক আছে আমি লিখিব পাৰিম P1 V1 by T1 P2 V2 by T2 ওকে সে আমাৰ ফাৰ্স্ট কন্ডিশন টু হল এই গিভেন কন্ডিশন আৰু সেকেন্ড কন্ডিশন টু হল STP so এদিয়াছ first condition P1 so pressure at 1 P1 কিমান হৈ আছে 2 atm ঠিক আছে 2 atm okay next
সো এটিএম আৰু 12 ৰ মাজত কনভাৰজনটো মিনিমাল হয় ফৰ লংগাৰ ক্যালকুলেশন কেতিয়াবা এন্ট্রান্স সেন্টেন্সত যদি হয় তুমি 1 এটিএম 1 বাৰ ধৰি লব পাৰা যেহেতু নহয় ঠিক আছে এটো 1.013 বাৰ হয় ঠিক আছে সো ফৰ কনভিনিয়েন্ট আমি ইয়াত ধৰি লম আৰু যে এটো অলমোস্ট ইকুইভ্যালেন্ট সো চাবা যে p1 2 এটিএম দিয়া আছে v1 ভলিউম এট 1 ফার্স্ট কন্ডিশন কিমান দিয়া আছে 5.6 লিটাৰস ওকে নেক্সট তোমাৰ কি দিয়া আছে চোৱা t2 t1 কিমান দিয়া আছে টেম্পারেচার ফার্স্ট কন্ডিশন 273 কেলভিন এতিয়া সেকেন্ড মানে আমাৰ STP কন্ডিশনৰ p2 প্রেসার কিমান হ'ব লাগে আমাৰ 1 bar ঠিক আছে নেক্সট তোমাৰ v2 আমি উলাব লাগে যে STP দি কিমান ভলিউম অকুপাই কৰিব তেতিয়া আমি ক'ব পাৰিম যে কিমান মোল আছে হয় না এতিয়া চোৱা নেক্সট হৈ আছে আমাৰ কি হৈ আছে t2 কিমান হৈ আছে তোমাৰ ইয়াত t2 ইয়াত কিমান হৈ আছে 273 কেলভিন at STP so p1 v1 by t1 is equal to p2 v2 by t2 so ইয়াত আমি কনভিনিয়েন্সৰ কাৰণে কি কলো যে we will consider this almost equal ঠিক আছে so এতিয়া চোৱা p1 তাত বহাই দিয়া 2 into v1 তাত কিমান আছে 5.6 divided by t1 কিমান আছে 273 is equal to p2 কিমান আছে 1 bar into v2 যোনটো আমি উলিয়াম সো v2 হিচাপে পুট কৰা divided by t2 মানে তোমাৰ 273 কেলভিন সো এটো গল সো ইয়াৰ পৰা v2 আমি কি পালো 2 into 5.6 liters মানে তোমাৰ 11.2 লিটাৰ হয় ওকে সো এতিয়া চোৱা নেক্সট যে ভলিউম পাই গলো আমি কিমান 11.2 লিটাৰস সো আমাৰ ওচৰত যোনটো NH3 কন্টেইনাৰত আছে 5.6 লিটাৰ অকুপাই কৰি ৰাখিছে at 273 কেলভিন and 2 atmospheric pressure হেতু at STP এই গ্যাসটোৱে কিমান অকুপাই কৰিব ভলিউম কিমান অকুপাই কৰিব 11.2 লিটাৰস এটো কেতিয়া কৰিব at STP এতিয়া এভোগাড্ৰ ল পা আমি কি পাইছো যে 22.4 লিটাৰ যদি থাকে তেতিয়া 1 মোল থাকিব ঠিক আছে সো 1 লিটাৰত কোৱা কিমান মোল থাকিব 1 by 22.4 মোল হয় না সো 11.2 লিটাৰ আছে আমাৰ তাত 11.2 লিটাৰ কিমান থাকিব 11.2 by 22.4 ইমান মোল সো এটো 0.5 ঠিক আছে So তুমি পাই গলা এটা 0.5 moles of NH3 আছিল তোমাৰ এই কন্টেইনাৰটো এটা কি হৈছে number of molecules so we know 1 mole is equal to কি হ'ব 6.022 into 10 to the power 23 molecules of NH3 molecules so মোৰ ওচৰত আছে 0.5 mole so মোৰ ওচৰত কিমান আছে 0.5 into 6.022 into 10 to the power 23 মানে এটা কি হৈ যাব 3.011 into 10 to the power 23 molecules okay so I do not down কৰি লোৱা সবে okay so next এতিয়া আমি start কৰিম concentration units আচ্ছা concentration units of যোৱাৰ আগত যে এই পোৰশনটো আমি কেলে ষ্টাডি কৰো যে concentration of anything so মানে কিমান কাৰা হৈ আছে হয় না বস্তুটো so এইটোৰ ক্যালকুলেশন আমাৰ কিয় দৰকাৰ ঠিক আছে সে ফৰ এক্সাম্পল সাপোজ এটা কন্ডিশন তোমাক দি দিলো সাপোজ তোমাক কৈছো ইয়াত মই তোমাক এক গ্লাস পানী দিছো ওকে so এই এক গ্লাস পানী কি হৈ আছে তোমাৰ সে ইয়াত সে 1 লিটাৰ ওয়াটাৰ আছে so এই 1 লিটাৰ ওয়াটাৰ তুমি কি কৰিছা সাপোজ এনেকে টিস্পুন টেবল স্পুন আছে so তাত এনেকে সল্ট নিমখ আছে so নিমখ দি দিছা 2 চামুচ 2 স্পুন ঠিক আছে 2 স্পুন দিছা নিমখ ওকে so hey 1 teaspoon से 5 ग्राम salt देगा তুমি তাত মানে 2 टीस्पून দিছা আচ্ছা এতিয়া সে এটা ডাঙৰ টেংকি আছে ঠিক আছে ডাঙৰ টেংকি এটা আছে
हे टेंकीटुत से তোমাৰ 500 লিটাৰছ वाटर আছে ओके सो हे 500 লিটাৰ वाटर তুমি কি কৰিছা এনেকে মাৰ্কেটত 20 টকাৰ এনেকে পেকেটৰ যে নিমখ থাকে সে টাটা সল সো টাটা সল আনিছা গুটে এক পেকেট তাত দি দিছা 1 কেজি এতিয়া মই তোমাক কৈ আছো খুদিছো যে এই দুটাৰ ভিতৰত কোনটো পানী টেষ্ট কৰিবলৈ বেছি নিমখীয়া হ'ব সো তুমি কেনেকৈ গম পাবা ইয়াত তোমাৰ হেল্প হ'ব ক্যালকুলেশন ঠিক আছে সো তুমি কনসেন্ট্রেশন টু ক্যালকুলেট কৰিব লাগিব সো ইয়াত কি হৈ আছে মোৰ যে টোটাল কিমান আছে 1 লিটাৰ পানী ঠিক আছে 1 লিটাৰ পানী আছে ওয়াটাৰ তাত কিমান আছে 5 গ্ৰাম কে 2 স্পুন দিছো মানে 10 গ্ৰাম সো ইয়াত মোৰ प्रति লিটাৰত 10 গ্ৰাম সল্ট আছে 10 গ্ৰাম পাৰ লিটাৰ হয় আচ্ছা কিন্তু ইয়াত কি হৈ আছে চোৱাচোন ইয়াত তুমি লৈছা 500 লিটাৰ সো দিশা কিমান তোমাৰ 1000 গ্ৰাম ঠিক আছে সো গ্ৰাম পাৰ লিটাৰত তুমি কম্পেয়াৰ কৰিব লাগিব ন সো এটো যদি তুমি কৰা ইয়াত তুমি কি পাই গলা 2 সো 2 গ্ৰাম পাৰ লিটাৰ ঠিক আছে সো এই 2 গ্ৰাম পাৰ লিটাৰ যে পালা এটো হল ইয়াত কনসেন্ট্রেশন যে প্রতি 1 লিটার পানীত 2 গ্রাম সল্ট মিক্স হৈ আছে ইয়াত 1 লিটার পানীত 10 গ্রাম সল্ট মিক্স হৈ আছে সো কাৰ কনসেন্ট্রেশন বেছি ইয়াৰ সো কোন খাবলৈ বেছি নিমখীয়া হ'ব ই ওকে এতিয়া কনসেন্ট্রেশন ইউনিটস তোমালোকৰ ফাৰ্স্ট ইয়াৰ একদম তিনটা বেসিক টাইপস ডিসকাস কৰা হৈছে ফাৰ্স্ট ইজ মাস পার্সেন্টেজ ओके सो मास परसेंटेज কি सो मास परसेंटेज এটো তোমাৰ এটা মিক্সচাৰ সপোজ কৰিছা ইয়াত আমি কি কৰি আছো এটা মিক্সচাৰ কৰিছো ন সো এনেকুৱা যেতিয়া তুমি মিক্সচাৰ এটা কৰিবা সো মিক্সচাৰটো কি থাকিব এটা থাকিব হল সলভেন্ট আৰু এটা থাকিব সলিউট যোনবোৰ তুমি মাইনৰ কোয়ান্টিটি দিবা সো সলিউট ইজ অলৱেজ ইন স্মলাৰ এমাউন্ট সো যোনটো স্মল কোয়ান্টিটি থাকে এটো বেসিক ভাষা আমাৰ কি হয় সলিউট আৰু যদি লাৰ্জ কোয়ান্টিটি থাকিব এক্সেসত থাকিব ইন এক্সেস দ্যাট ইজ ইউজুয়ালি দ্য সলিউট ওকে ঠিক আছে এতিয়া চোৱা মাস পার্সেন্টেজ তোমাৰ কি বুজায় আছে মাস পার্সেন্টেজ হল যে weight of solute divided by weight of the solution into 100%. Say এতিয়া এটা প্রবলেম ঠিক আছে প্রবলেম লৈ ডিসকাস কৰো তেতিয়া এটো ক্লিয়ার হৈ যাব তোমাক দিছে কি সাপোজ 5 grams of NaCl is mixed with 55 gram of water. Find the mass percentage of NaCl. ठीक है सो यार NaCl আৰু water mixture আছে তো 5 গ্রাম লৈছে NaCl এটো মোৰ কি হৈ যাব তেতিয়া সলিউট ওকে আৰু নেক্সট কি হৈছে যে 55 গ্রামস লৈছে মোৰ water H2 সো এটো কি হৈ যাব মোৰ সলভেন্ট এতিয়া আছে সলভেন্ট হল লার্জ এক্সেস অফ জন্য থাকে সলিউট হল স্মলার পার্টিকলস সো এই দুটা যেতিয়া মিক্স হয় এই সলিউট প্লাস সলভেন্ট এটো আমি কি বুলি কম সলিউশন বুলি কম ঠিক আছে এই দুটা যেতিয়া প্লাস কৰা হয় একেলগে থাকে সো ইহঁতক এটা সলিউশন বুলি কম এতিয়া চোৱা ইয়াত তুমি সলিউট দিছা 5 গ্রাম সলভেন্ট দিছা 55 গ্রাম সো देयरफॉर সলিউশন যোনটো বনিব তাৰ weight কিমান হ'ব 5 plus 55 মানে 60 grams right তো 60 grams হৈ যাব কি weight of the solution এতিয়া mass percentage কিমান হ'ব therefore mass percentage of NaCl is equal to কি হ'ব চোৱা weight of the solute কি হয় ইয়াত weight of NaCl by এটো weight of the solution এটো actually mass হয় mass of the solution so এতিয়া NaCl কিমান আছে 5 grams divided by solution to কিমান হয় 60 grams into 100% ঠিক আছে সো এটো 500 by 60 so 50 by 6 মানে 25 by 3% so it will be around 8.something%. Okay
এখিনি নোট ডাউন কৰিবা So, mass percentage number number 1. Here number 2, second type of concentration unit. Molarity. M. Most important concentration unit now. So, molarity. What is molarity? So, molarity by definition means it is the number of moles of solute dissolved per liter of the solution. Clear? So it is the number of moles of solute dissolved per liter of the solution. মানে mathematically মই যদি ক'ব খুজো যে কিমান মোলস আছে per কিমান লিটাৰ সলিউশন ঠিক আছে এইটো ৰিপ্ৰেজেন্টেশনটো আমি কি বুলি কওঁ মোলাৰিটি বুলি কওঁ সো ম্যাথমেটিক্যালি যদি লিখিব যাও ফৰ্মুলাটো সো ম্যাথমেটিক্যালি কি হ'ব নাম্বার অফ moles of solute divided by volume of solution in liters ঠিক আছে সো এতিয়া সে এটা প্রবলেম হলো সো প্রবলেম কৰিলে এটো ক্লিয়াৰ হৈ যাব আৰু ভালকে তোমালোকৰ সে given that 50 gram of HCl is dissolved in water to make a volume of 2.4 liters. Find the molarity of the solution. ठीक है सर so it is 50 grams of HCl is dissolved in water to make a volume of 2.4 liters. So तुम्हारे ओसर এটা কন্টেইনার আছে সেই কন্টেইনারটো তুমি কি লৈছা প্ৰথম 50 grams HCl আছে সো তাত তুমি পানী ঢালি দিছা ঠিক আছে ওয়াটার পানী ঢালি দিলা সো পানী ঢালাৰ পিছত ইয়াৰ ভলিউমটো কিমান কৰিলা ভলিউমটো টোটাল সলিউশনৰ 2.4 লিটাৰস ঠিক আছে সো ইয়াত তোমাক সুধিছে যে এই সলিউশন যোনটো বনিলে এই সলিউশনটোৰ মোলাৰিটি কিমান সো মোলাৰিটি আমি কি জানো যে নাম্বার অফ মোলস অফ সলিউট ডিভাইডেড বাই ভলিউম অফ দা সলিউশন এই দুটে প্ৰবলেমটো মোৰ সলিউট কি হয় my solute is HCl এটো মোৰ কিমান আছে 50 grams ওকে আৰু এই প্ৰবলেমটো মোৰ সলভেন্ট কি হয় সিম্পল ওয়াটাৰ ওকে সো সলিউটৰ তুমি কি কৰিব লাগিব নাম্বার অফ মোলস ওলাব লাগিব ফাৰ্স্ট এই প্ৰবলেমটো সলভ কৰিব সো নাম্বার অফ মোলস অফ সলিউট আমি কেনেকৈ ওলাম নাম্বার অফ মোলস is equal to given mass by molecular mass so given mass কিমান দিয়া আছে HCl আমাৰ 50 গ্রাম দিয়া আছে হয় ডিভাইডেড বাই molecular mass of HCl কিমান হ'ব so HCl H plus Cl ইয়াৰ 1 ইয়াৰ 35.5 so it will be 36.5 okay so number of moles কিমান হ'ব 50 divided by 36.5 ইমান moles of HCl আছে এতিয়া চোৱা তোমাক কি কৈছে যে সলিউশন ভলিউম অফ সলিউশন টুৰ কিমান ভলিউম বনিছে 2.4 লিটাৰস সো देयरफॉर মোলাৰিটি আৰু ইয়াৰ ইউনিটটো it is expressed in m molar capital M দি ডিনোট কৰা হয় molar বুলি কোৱা হয় so molarity is equal to number of moles of solute মানে কিমান পালো 50 by 36.5 এটো পালো ডিভাইডেড বাই কি হৈ আছে ভলিউম সো তলত হ'ব ভলিউম আমাৰ কিমান আছে 2.4 লিটাৰস আছে সো 2.4 liters so it is 50 by 2.4 into 36.5 ইমান মোলাৰ
এটো যেতিয়া সলভ কৰি দিবা that is your final answer okay এইখিনি নোট ডাউন কৰি লোৱা সবে So, the next third concentration unit, it is very important one, that is molality. Okay. So, what is molality? Your first definition to it is the number of moles of solute dissolved in per kg of the solvent. So, ইয়াত তোমাৰ কি হয় যে এই কনসেন্ট্রেশন ইউনিট টু কেনেকৈ এক্সপ্ৰেস কৰা হয় যে কিমান নাম্বার অফ মোলস অফ সলিউট আছে per kg solvent সলিউশনটোৰ per kg সলভেন্টৰ লগত কিমানখিনি মোলস অফ সলিউট মিক্স হৈ আছে ঠিক আছে সো ম্যাথমেটিক্যালি ইয়াৰ এক্সপ্ৰেশনটো কি হয় যে নাম্বার অফ moles of solute divided by mass of solvent in kg okay so etu clear koribole yar porto aru eta problem koro ami okay so say consider a solution of 3 molar NaCl and water. So water and nimok, pani and nimok, 3 molar solution at all. So here, whose density, and his solution to density kiman diya hai sama 1.25 gram per cc. ठीक है so edu diya hai sama ki yar density. So calculate the molality of the solution. So, तुम्हार first तुम्हें बुझी पाबो লাগিল যে তোমার এটা সলিউশন দিছে তো সলিউশন টু একো বেলেগ কোৱা নাই খালি কৈছে যে কিমান একো ৰেন্ডম এমাউন্ট টো কৈ দিয়া নাই ঠিক আছে হা সো তাত খালি কৈছে যে জোৰ পৰা উঠাই আনা হৈছে ঠিক আছে এটা ডাঙৰ সে কন্টেইনাৰ আছে সো তাত মিক্স হৈ আছে NaCl water ঠিক আছে जो concentration 3 molar so तापा तुम्हारे से এটা random value एको वॉल्यूम दिया है जस्ट कैसे molarity 3 है 3 molar NaCl ओके अच्छा यार এটা বস্তু আমি assume কৰি লব পাৰো না ধৰি লোৱা let us consider 1 liter of the solution so ধৰা solution to তোমাক কি হল 1 liter solution দিয়া ঠিক আছে এদিয়া আছে যোনটো 1 লিটাৰ সলিউশন দিয়া আছে তাৰ মোলাৰিটি কিমান হয় মোলাৰিটি হৈ আছে 3 মোলাৰ মানে কি বুজাইছে যে 3 moles of solute by 1 liter solution 1 লিটাৰ লৈছো আমি ভলিউমটো সো তাত 3 মোল যদি এটোৰ মোলাৰিটি 3 মোলাৰ হয় আৰু যদি আমি ধৰি লৈছো যে 1 লিটাৰ দিছে কাৰণ আমাক ভলিউমটো ইয়াত স্পেসিফাই কৰি দিয়া নাই So 1 liter লৈছে তাৰ মোলাৰিটি হ'ল 3 so ধৰি লব পাৰো যে তাত কি 3 moles of solute আছে মানে কি 3 moles of NaCl টো কি হয় মোৰ solute হয় আচ্ছা so 1 mole NaCl 1 mole NaCl ৰ weight কিমান হ'ব so 23 plus 35.5 okay so this will be 58.5 so 58.5 gram so yeah sir 3 moles of NaCl mane 3 into 58.5 grams iman grams of NaCl ase tumak joto solution dise dhori loise je 1 liter dise tumak so tumar so iman grams NaCl ase ultimately so eto jodi solve kora kiman hobo 15 1 24 5 to 175.5 grams তোমার কি আছে NaCl আছে এতিয়া চোৱা তোমাৰ ওচৰত ভলিউম কিমান আছে
ভলিউম আছে তোমাৰ ওচৰত 1 লিটাৰ সলিউশন সো v is equal to 1 লিটাৰ ভলিউম হয় আচ্ছা ডেনসিটি দিয়া আছে নহয় তোমাক সো ডেনসিটি যে দিয়া আছে ইয়াৰ কি কাম আহিব 1.25 গ্রাম পার সিসি ঠিক আছে চোৱা আমি কি জানো যে ডেনসিটি কি হয় rho is equal to mass per unit volume হয় আচ্ছা এতিয়া চোৱা যে rho মানে কি ডেনসিটি বা d যোনটো দি এক্সপ্ৰেস কৰিলো 1.25 ঠিক আছে সো 1.25 is equal to mass ঠিক আছে সো গ্রাম পার সিসি আছে সো mass যোনটো মই পাম সে হেতু মই গ্রামত উলাম by volume to cc by ml 1 cc is equal to 1 ml এটো মনত ৰাখিবা 1 cc is equal to 1 ml মানে 1 cubic centimeter বা centimeter cube যোনটো বুজাই আছে সো এতিয়া চোৱা ভলিউম কিমান আছে 1 লিটাৰ মানে কি 1000 ml হয় so 1000 so therefore m is equal to 1.25 into 1000 grams so etu ki hoy jabo 1250 gram so m is a palo mass 1250 gram ihor mass of the solution kyo yak rho ki hoy rho of solution is equal to mass of solution divided by volume of solution rho of solution মানে density of solution কিমান দিয়া আছে 1.25 gram per cc so etu 1.25 mass of solution in grams ulalo etu mass of solution আৰু v of solution volume solution ৰ volume কিমান লৈছো ধৰি লৈছো 1 লিটাৰ মানে 1000 cc okay so 1250 grams এতিয়া solution to total weight of 1250 grams আৰু তাত solute কিমান আছে solute আছে ইমান গ্ৰাম so therefore weight of solvent কিমান হ'ব weight of solvent is equal to junto mass of solution minus mass of solute karon solute aru solvent mili pelai jodi solution hoy tar weight to diye tetia solvent or weight ki hobo mass of solution jiman ase minus solute kori dia iman kini solvent jodi tumak kudai mass of solute kiman hobo tetia tumi ki koriba mass of the solution minus mass of the solvent kori diba tetia remaining part to solute thaki gol etia mass of the solution kiman palo 1250 grams minus mass of solute kiman palo 175.5 grams okay so etia 1250 minus 175.5 so etu 1075.5 grams etu pala so iman ki hoy ase weight of the solvent hoy jano tumar ki lage molality ulaba hole number of moles of solute asane tumar ata 3 moles of solute ami dhoriye লৈছো কাৰণ 1 liter solution পাই গলো number of moles of solute and 3 mass of the solvent in kg mass of solvent পাই গলো এটো গ্রামত পালো সব গ্রাম টু kg আমি কনভার্ট কৰিব পাৰো so এতিয়া therefore molality is equal to কিমান হ'ব number of moles of solute divided by weight of solvent in kg so etu is given number of moles of solute is equal to 3 divided by so weight of solvent in kg 1075.5 gram etu jodi kg convert koro divided by 1000 so 1 2 3 1.075 etu so 3 divided by 1.075 is hobo that will be your answer so etu note down kori loa tomolok sobe so again next problems based on stoichiometry so yar bhitor aage ami etia ki korim calculation of empirical and molecular formula so calculation of empirical and molecular formula so yeah amar kisuman anaka problems di dia hobo janeke last class ot ami korisilo eta compound dia ase se eta formula tat H2SO4 tat tomar percentage composition ami ulaba paro mass percentage hisabot hydrogen kiman ase sulfur kiman ase oxygen kiman ase
ঠিক তেনেকে আমি যেনেকে H2O তাৰ ক্ষেত্ৰতো মাছ পাৰ্চেন্টেজ অফ হাইড্ৰোজেন মাছ পাৰ্চেন্টেজ অফ অক্সিজেন এটা এলিমেন্টে কিমানখিনি কনস্টিটিউট কৰে সেইখিনি আমি ফ্ৰম দ্যাট ফৰ্মুলা আমি ওলাব পাৰো হয় না এতিয়া বস্তুটো ঠিক এনেকুৱা উল্টা হয় মানে যদি আমাক এনেকুৱা প্ৰবলেম দিয়ে যে তাত আমাক কৈছে যে এটা কম্পাউন্ড আছে তাত এটো ইমান মাছ পাৰ্চেন্টেজ আছে আমুক এলিমেন্টটো ইমান মাছ পাৰ্চেন্টেজ আছে আমুকটো ইমান সো এই কম্পাউন্ডৰ ফৰ্মুলাটো কেনেকুৱা হ'ব সো এটো চোৱা সে এটা প্ৰবলেম লৈ লওঁ সো তাৰ ক্যালকুলেশনস খিনি কৰিবলৈ তোমালোক ভালকে বুজি পাবা সে a compound on analysis gave 29.1% sodium metal 40.5% of sulfur and 30.4% of oxygen. Calculate empirical formula. So here empirical formula. So a empirical formula to ulabale ami first to ki korim eta table banam. Okay. Etia ase. First তুমি ইয়াত লিখিব লাগিব কি atoms যোনখিনি আমাৰ atoms বা elements আছে ওকে ইয়াৰ কাহিনী লিখিলো নেক্সট তুমি কি কৰিব লাগিব ইহঁতৰ পাৰ্চেন্টেজ কম্পোজিশনটো লিখিবা সো কিমান পাৰ্চেন্টেজ কে আছে নেক্সট কি কৰিবা ইহঁতৰ এটমিক মাস লিখিবা দেন relative number of moles लिखिला then simplest molar ratio and simplest whole number ratio so a problem to মোৰ কি কি atoms দিয়া আছে সোডিয়াম আছে সালফাৰ আছে অক্সিজেন আছে so serially লিখিলো সোডিয়াম আছে সালফাৰ আছে অক্সিজেন আছে এতিয়া কি হৈছে ইহঁতৰ পাৰ্চেন্টেজ কম্পোজিশন so percentage কিমান ৰেসপেক্টিভ পাৰ্চেন্টেজ আছে 29.1% ই আছে then সালফাৰ কিমান আছে 40.5% and oxygen কিমান আছে 30.4% okay so এই যে পাৰ্চেন্টেজ টো আছে এটো মানে তুমি এনেকুৱাকে ভাবি লব পাৰা যে জি কম্পাউন্ড আছিল তাৰ 100 গ্ৰামৰ স্যাম্পল লোৱা সো হেই 100 গ্ৰামৰ স্যাম্পলৰ পৰা 21 গ্ৰাম ওলাইছে সোডিয়াম 40.5 গ্ৰাম ওলাইছে সালফাৰ আৰু 30.4 গ্ৰাম ওলাইছে অক্সিজেন সো এটোইটো আলটিমেটলি আমাক মাস পাৰ্চেন্টেজ টো বুজাই আছে ন কোৱেশ্চনত যোনটো দিছে সো তুমি ধৰি লৈছা যে স্যাম্পল এটা তুমি লৈছা তাত তুমি কি লৈছা 100 গ্ৰাম সো 100 গ্ৰাম তুমি এক্সট্ৰাক্ট কৰাৰ পিছত দেখিলা 29.1 গ্ৰাম সোডিয়াম পালা 40.5 গ্ৰাম সালফাৰ পালা আৰু তোমাৰ 30.4 গ্ৰাম অক্সিজেন পালা এতিয়া ইহঁতৰ এটমিক মাস কিনি লিখা সোডিয়ামৰ কিমান হয় 23.5 ৰাইট সালফাৰৰ কিমান হয় 32 ৰাইট আৰু অক্সিজেনৰ কিমান হয় 60 মি অল এতিয়া যদি মোৰ হি 100 গ্ৰাম স্যাম্পলত সাপোজ এই 29.1 গ্ৰাম সোডিয়াম আছে এটো ইমান গ্ৰাম ই আছে ইমান গ্ৰাম ই আছে তেতিয়া ৰিলেটিভ নাম্বাৰ অফ মোলস মানে কিমান এটম মানে কিমান মোলস অফ এটমস অফ সোডিয়াম আছে কিমান মোলস অফ এটমস অফ সালফাৰ এন্ড কিমান মোলস অফ এটমস অফ অক্সিজেন আছে হেতু আমি পাম কেনেকে পাম সো ৰিলেটিভ নাম্বাৰ অফ মোল কি হয় given mass by atomic mass বা molecular mass given mass by atomic mass by molecular mass given mass by atomic mass by molecular mass এতিয়া সব ইয়াত ৰিলেটিভ নাম্বাৰ অফ মোলস অফ সোডিয়াম এটম কিমান হ'ব যদি হে 100 গ্ৰাম সাপোজ তুমি 23 গ্ৰাম 23.5 গ্ৰাম সোডিয়াম আছে মানে তুমি কি ক'ব পাৰিবা যে তাত 1 মোল সোডিয়াম আছে হয়নে কিন্তু ইয়াত তোমাৰ কিমান আছে 29.1 সো কিমান হ'ব ৰিলেটিভ নাম্বাৰ অফ মোলস 29.1 ডিভাইডেড বাই 23.5 নেক্সট তোমাৰ এটো কিমান হ'ব 40.5 divided by 32 and next etu kiman hobo 30.4 given mass by atomic mass 60
এতিয়া যেটো এতিয়া সলভ কৰিবা 1.26 1.26 1.87 ওকে এটো হৈ গল ৰিলেটিভ নাম্বাৰ অফ মোলস মানে তোমাৰ এই 100 গ্ৰামৰ স্যাম্পলটো যোনটো তুমি লৈছিলা তাত সে তোমাৰ 1.26 ইমান মোল আছে এটো ইমান মোল আছে এটো ইমান মোল আছে এতিয়া তুমি কি কৰিব লাগিব সিম্পলেস্ট মোলাৰ ৰেশিও মানে এই তিনটাৰ ভিতৰত সবতকৈ স্মলেস্ট ভ্যালুটো কাৰ দেখা পাই আছে যে ই মানে এক প্ৰতি একৰ লগত ইমানৰ লগত ৰিএক্ট কৰি আছে সো সবতকৈ স্মলেস্ট ভ্যালুটো দি সবকে ডিভাইড কৰিব লাগিব চাবলে হলে যে সোৱা ইয়াৰ 1.8 কম্পাউণ্ডত মানে 1.26 মোলস অফ Na আছে 1.26 মোল S আছে আৰু 1.87 মোল O আছে এইখিনি একেলগে ৰিএক্ট কৰি কম্পাউণ্ডটো বনাই আছে সো সিম্পলেস্ট ৰেশিও এইকেইটাৰ ভিতৰত সবতকৈ স্মলেস্ট কোনটো 1.26 এটো হ'ব বা এটো সো যোনটো স্মলেস্ট হয় হেতু দি তুমি গুটেকেটা ডিভাইড কৰিব লাগিব মানে 1.26 divided by 1.26 या तो 1.26 divided by 1.26 या 1.87 divided by 1.26 so relative number of moles ওলাৰ পিছত যোনটো স্মলেস্ট ভ্যালু থাকিব হেতু দি গুটেকেটা ডিভাইড কৰিব লাগিব টু ফাইন্ড simplest molar ratio so এটো কি পাবা 1 এটো পাবা 1 এটো পাবা 1.5 মানে এই যে কাহিনীটো বুজাই আছে যে প্ৰতি 1.26 মোল অফ সোডিয়ামে লগ লাগি আছে 1.26 মোল সালফাৰৰ লগত যোনটো লগ লাগি আছে 1.87 মোলস অফ অক্সিজেনৰ লগত হেতুই কি বুজাই আছে যে ডাইৰেক্টলি 1 মোল অফ সোডিয়াম 1 মোল অফ সালফাৰ আৰু 1.5 মোলস অফ তোমাৰ অক্সিজেন লগ লাগি আছে এতিয়া এটমিক স্কেলত 1 এটম অফ সোডিয়াম লগ লাগি আছে 1 এটম অফ সালফাৰ লগত ইনটু লগ লাগি আছে 1.5 এটমৰ অক্সিজেনৰ লগত এতিয়া 1.5 এটম অফ অক্সিজেন হ'ব পাৰে জানো হে 1.5 টো এটম থাকিব নোৱাৰে কাৰণ এটম আমি ব্ৰেক কৰিব নোৱাৰো এটো আমি জানো কৰব পৰা ফ্ৰম ডেল্টনস এটমিক থিওৰি ওকে সো এতিয়া কি কৰিব লাগিব তুমি এটো সিম্পলেস্ট হোল নাম্বাৰ ৰেশিওলে কনভাৰ্ট কৰিব লাগিব এই গুটে কেটা যদি মই এটা কমন টাৰ্ম দি মাল্টিপ্লাই কৰি দিও তেতিয়া একে ৰেশিও তাক আহিব সেই গুটে কেটা মই উইথ 2 মাল্টিপ্লাই কৰি দিও এই গুটে কেটা উইথ 2 মাল্টিপ্লাই কৰি দিও এটো কি বনি যাব 2 এটো কি বনি যাব 2 এটো কি বনি যাব 3 ঠিক আছে সো প্ৰতি দুটা সোডিয়াম এটম লগ লাগি আছে দুটা সালফাৰ যোনটো লগ লাগি আছে তিনটা অক্সিজেন এটমৰ লগত সো এই কম্পাউণ্ডৰ therefore empirical formula of the compound will be Na2S2O3 so Na2S2O3 okay so এনেকে আমি empirical formula calculate কৰিব পাৰো এটা কম্পাউণ্ড so note down কৰি লোৱা সবে তোমালোকে so the next topic concentration of mixtures of two different solutions so এতিয়া আমি কি কৰিম যে we will calculate the concentration of mixtures of two different solutions দুটা বেলেগ বেলেগ সলিউশন বেলেগ বেলেগ কোয়ান্টিটি লোৱা হৈছে ঠিক আছে হেতু যদি আমি মিক্স কৰি দিও সো ৰিজাল্টিং ইনটু সলিউশন হ'ব আমাৰ তাৰ কনসেন্ট্ৰেশন কিমান হ'ব হেতু আমি ওলাব লাগে সে ধৰা তোমাৰ এটা ভেসেল আছে তাত তোমাৰ সে V1 ভলিউম আছে V1 ভলিউম অফ কিবা এটা XYZ কম্পাউণ্ড আছে যাৰ মোলাৰিটি হৈছে M1 ঠিক আছে সো এটো V1 ভলিউম আছে নেক্সট তোমাৰ ওচৰত সে V2 ভলিউমৰ আৰু এটা সেম কম্পাউণ্ড X সো সেম কম্পাউণ্ড X আছে ওকে সো এই কম্পাউণ্ডটো খালি ভলিউম চেঞ্জ আছে আৰু ইয়াৰ মোলাৰিটি বেলেগ M2 ইয়াৰ V2 বেলেগ ভলিউম বেলেগ আৰু মোলাৰিটি এতিয়া মই কি কৰিলো দুটা মিক্স কৰি দিলো এটো ইয়াত ধৰি সো দুটা মিক্স কৰাৰ পিছত মোৰ যোনটো ৰিজাল্টিং সলিউশন ঠিক আছে সো ইয়াৰ ভলিউমটো মই জানো ভলিউম কিমান হ'ব ভলিউম যোনটো ফাইনাল হ'ব এটো কি হ'ব V1 V2 ঠিক আছে কিন্তু ইয়াৰ মোলাৰিটি কিমান
So then m final বা m equivalent is equal to m1 v1 plus m2 v2 by v1 plus v2. Okay, so this is the formula. So যোনটো equivalent এতিয়া এটো কেনেকৈ হয় সো একদম সিম্পল লজিক হয় সো ইয়াত suppose x এলিমেন্ট আছে ইয়াৰ মোলাৰিটি m1 okay so ইয়াত বেলেগ এটা এমাউন্টত বেলেগ ভলিউমত আছে কিবা কিবি okay so ধৰি লোৱা যে ইয়াত মোৰ নাম্বাৰ অফ মোলস অফ x কিমান আছে n1 ঠিক আছে so ইয়াৰ মোলাৰিটি কি হ'ব m1 n1 by v1 number of moles of x ঠিক আছে এটো হ'ল m1 সলিউশন অফ 1 first condition আৰু ভলিউম v1 এটো ঠিক আছে so ইয়াৰ পৰা মই কি পাম n1 কি পাম m1 v1 এটো পাম না এটো থৈ দিয়া ইকুৱেচন 1 এতিয়া চোৱা নাম্বার 2 ঠিক আছে যে এই যোনটো কন্টেইনাৰ আছে ইয়াৰ মোলাৰিটি হ'ল m2 এটো আমি কেনেকৈ পালো n2 by v2 মানে তাত n2 number of x moles আছে in v2 volume এটো তো আমাৰ মোলাৰিটি number of moles per সলিউশনৰ কিমান ভলিউম আছে so ইয়াৰ পৰা n2 কি পাম m2 v2 এটো নাম্বার 2 এতিয়া এই দুটা থৈ দিলা এতিয়া মিক্স কৰাৰ পিছত মিক্স কৰি দিলে তাত আমি গম পালো কি আমাৰ ভলিউম হৈ আছে এটা দেখা দেখি কথা v1 v2 দুটা যিমান ভলিউম অকুপাই কৰি ৰাখিছিলে ফাইনাল সলিউশনটো এই দুটাৰ এডিশন ইমান ভলিউম অকুপাই কৰিব এটো হ'ল v ফাইনাল এতিয়া ইয়াৰ মোলাৰিটি কিমান হ'ব এই যোনটো সলিউশন ফাইনাল সলিউশন আছে তাৰ মোলাৰিটি ফাইনাল নাম্বার অফ মোলস বাই ফাইনাল ভলিউম এটো হ'ব না হ'ব সো ফাইনালি নাম্বার অফ মোলস ইয়াৰ নাম্বার অফ মোলস কিমান থাকিব ইয়াৰ পৰা যিমান মোল x আহিছে আৰু ইয়াৰ পৰা যিমান মোল x আহিছে এটোই তো টোটাল হ'ব সো n1 plus n2 divided by v final মানে কিমান হ'ব v1 plus v2 এতিয়া চোৱাচোন n1 মানে কি পাইছে m1 v1 plus n2 মানে কি পাইছে m2 v2 divided by v1 plus v2 সো এটো আহিলে ফাইনাল মোলাৰিটি এটো আৰু এটো সেম হৈ আছে সো এটো কেনেকৈ আহিলে গম পালা এতিয়া ইয়াৰ ওপৰত এটা প্ৰবলেম হ'ব হে say a solution of 5 molar HCl of 3 liter volume is mixed with 4 molar HCl of 1200 ml volume. Find the molarity of resulting solution. Okay. So তোমাক কি কৈছে কোৱেশ্চনটো ফাৰ্ষ্টত বুজি লোৱা যে 5 molar HCl of 3 liter volume. So ধৰি লোৱা দুটা কন্টেইনাৰ বনাই থোৱা আছে ডাঙৰ ডাঙৰ ওকে সো তাত তোমাৰ 5 molar HCl আছে আৰু এটা তোমাৰ 4 molar HCl আছে সো 5 molar HCl আৰু 4 molar HCl আছে সো 5 molar HCl ৰ তোমাক দিয়া হৈছে কিমান 3 লিটাৰ সে 3 লিটাৰ তোমাক উঠাই দিলে সো সেই 3 লিটাৰ তোমাৰ মিক্স কৰি দিছে এই যোনটো 4 molar কন্টেইনাৰ এটা আছে ডাঙৰ ডাঙৰ দুটা কন্টেইনাৰ 5 molar 4 molar ইয়াৰ পৰা মই কিমান ললো 3 লিটাৰ ললো আৰু ইয়াৰ পৰা মই কিমান ললো 1200 ml ঠিক আছে সো 1200 ml ললো ভলিউম এতিয়া মই কি কৰিছো বালটি এটাত এই দুটা মিক্স কৰি দিলো ওকে সো বালটিটো মোৰ সলিউশন আহি গল মানে না সো HCl সলিউশন হৈ আছে কিন্তু এই বালটিটোৰ মোলাৰিটি কিমান হ'ব তাত যোনটো সলিউশন আছে বালটিটোৰ মোলাৰিটি নহয় বালটিটোত থকা যোনটো সলিউশন আছে তাৰ মোলাৰিটিটো কিমান হ'ব ঠিক আছে এতিয়া যে ফাৰ্স্ট যোনটো কন্ডিশন আছে সো ফার্স্ট কন্টেইনার যোনটো আমাক দিয়া আছে তাত ভলিউম কিমান হৈ আছে 3 লিটাৰ আৰু তাত মোলাৰিটি কিমান হৈ আছে 5 মোলাৰ হয় না তাৰ পিছত দিছে আমাক সেকেন্ড কন্টেইনাৰটোৰ ভলিউম কিমান হৈ আছে 1200 ml আৰু তোমাৰ মোলাৰিটি কিমান হৈ আছে 4 মোলাৰ ঠিক আছে সো m1 আছে v1 আছে m2 আছে v2 আছে ইহত দুটা কি কৰা হল মিক্স কৰা হল যেতিয়া মিক্স কৰি তোমাৰ ইয়াত সলিউশনটো দিয়া হল এই মিক্সচাৰ সলিউশনটোৰ মোলাৰিটি কিমান হ'ব সো ইয়াৰ ফাইনাল মোলাৰিটি ধৰা mf
So যদি দুটা সলিউশন এনেকে মিক্স কৰা হয় of different molarities having different volume, বেলেগ বেলেগ ভলিউম আৰু বেলেগ বেলেগ মোলাৰিটিৰ যদি মিক্স কৰা হয়, সলিউশনটোৰ ফাইনাল মোলাৰিটি কিমান হ'ব? M1V1 plus M2V2 divided by V1 plus V2. এতিয়া আছে M1 মানে কিমান হৈ আছে? 5 মোলাৰ হয় না? 5 into V1 মানে কিমান? 3 liters, so 5 into 3 plus M2 মানে কিমান হৈ আছে? 4 মোলাৰ, 4 into V2 কিমান? 1200 ml, so এটো মই 1200 লিখিম নে? 1200 নিলিখো কিয়? কাৰণ মোলাৰিটি ডেফিনেশনত চোৱা কি আছিল যে ডিভাইডেড বাই পাৰ লিটাৰ অফ সলিউশন। সো যোনটো ভলিউম আমি লম সলিউশনৰ, সেই ভলিউমটো আমাৰ সদায় কিহত থাকিব লাগিব? লিটাৰত থাকিব লাগিব, ঠিক আছে? সো যদি V2 1200 ml হয়, এটো লিটাৰত কনভাৰ্ট কৰিলে কিমান হ'ব? 1.2 লিটাৰ ডিভাইডেড বাই V1 plus V1 মানে কিমান হৈ আছে? 3 plus V2 মানে কিমান হৈ আছে? 1.2 ml হলো। So 5 into 3 15 plus eto kiman hoy jabo 4.8 divided by 4.2, that is 19.2 divided by 4.2. So around 4 point something solution to ahibo, tomaloke calculate jodi kori dia 19.2 divided by 4.2 iman molar is the final solution. Okay, so ekhini tomaloke note down koriba. So another concentration units are right eta aru eta type or ami problem karo jeto dia aru alop tomalor clear hoy jabo points pur. So next question, thik ase, a container having solution of 4 liter of 1 molar NaCl is mixed with 2 liter of NaCl having different concentration. So what must be its molarity so that the resulting solution is 1.5 molar. Yes. So question to ki koise swaha eto alop agor to nisna khali etia alop condition keta belek kori dia ase, etia tomak belek bostu eta ulabole koi ase. So ki bostu ulaba di ase eto mon diba tomaloke. So eta container ase, so tat tomar 4 liter of the NaCl solution ase, tar molarity kiman dia ase? 1 molar. Okay, so yar logot ki koise eta belek solution mix korise 2 liter, thik ase 2 liter NaCl. So di dise the volume 2 liter. So 4 liter volume or logot jonto 1 molar NaCl asile tar logot 2 liter NaCl or beleg eta mixture jar molarity to unknown, ami najano kiman molarity mane hi mix korise, thik ase he 2 liter solution. Kintu ki koise je jonto resulting final solution asile tar molarity hol 1.5 molar, tar molarity kiman? 1.5 molar. So a question to amar final molarity hol 1.5 molar. So ki hodise je what must be the molarity, its molarity, a second solution to molarity kiman so that the resulting is 1.5 molar. A second solution to molarity kiman hobo jate ei mixture to korar pisot mor joto resulting solution hobo etu 1.5 molar hobo. So here as simple as that, so amar M1 molarity in first condition kiman dia ase 1, V1 kiman hoy ase amar 4 liter, ইয়াত M2 কিমান আমি নাজানো, V2 কিমান হৈ আছে 2, ঠিক আছে। সো MF আমাৰ কিমান দিয়া আছে 1.5। we know
mf বা m equivalent যোনটো আছে ফাইনাল সলিউশনৰ is equal to m1 v1 plus m2 v2 divided by v1 plus v2 এতিয়া চোৱাচোন ইয়াত তোমাৰ mf ৰ ভ্যালু আছে কিমান 1.5 m1 ৰ ভ্যালু কিমান আছে 1 into v1 ৰ ভ্যালু কিমান 4 plus m2 ভ্যালু দিয়া আছে নাই দিয়া আননোন আমি ওলাব লাগিব v2 ভ্যালু দিয়া আছে 2 divided by v1 plus v2 so 4 plus 2 মানে 6 okay so এতিয়া ইয়াৰ পৰা কি পাবা 6 cross multiply হৈ যাব 6 into 1.5 that will be equal to 9 so 9 is equal to 4 into 1 4 plus m2 into 2 so ইয়াৰ পৰা m2 into 2 is equal to কি পাম এটো যদি এফালে গুছি যায় 9 minus 4 হৈ যাব 9 minus 4 that is 5 so therefore m2 is equal to 5 by 2 মানে 2.5 therefore the molarity of second solution is equal to 2.5 molar মানে যদি আমি এই সেকেন্ড সলিউশন টু 2.5 মোলাৰ ৰ লওঁ তেতিয়া 2 লিটাৰ অফ 2.5 মোলাৰ যদি আমি মিক্স কৰো উইথ 1 মোলাৰ অফ 4 লিটাৰ NaCl ৰ লগত তেতিয়া যোনটো ৰিজাল্টিং সলিউশন পাম তাৰ মোলাৰিটি উইল বি 1.5 সো তোমালোকে এই বস্তুটো প্ৰুফ কৰিব পাৰা সে যদি ধৰিবা প্ৰুফ কৰিব বিচাৰিছা সে যে এটো কাৰেক্ট হৈছে না যে 2.5 যদি মোলাৰিটি থাকে মোৰ তাৰ 2 লিটাৰ লওঁ 1 মোলাৰ এটো লওঁ তেতিয়া ফাইনালি এটো পাম না নাই সো হেতু তোমালোকে চেকও কৰিব পাৰা সো ফাইনাল মোলাৰিটি আমি কি জানো m1 v1 m2 v2 divided by v1 v2 আমি না জানো ফাইনাল মোলাৰিটি কিমান হ'ব যদি ইয়াৰ 2.5 লওঁ চাও 1.5 হ'ব না না সে 1 মোলাৰ এটো আছে 2.5 মোলাৰ ইমান আছে সো দুটা মিক্স কৰিবা m1 মানে ফার্স্ট টুৰ মোলাৰিটি কিমান 1 into v1 ফার্স্ট টুৰ ভলিউম কিমান 4 plus m2 second টুৰ মোলাৰিটি কিমান 2.5 right next volume কিমান লৈছা হে 2.5 2 লিটাৰ লৈছা so divided by total volume so total volume তোমাৰ কিমান হৈ যাব ইয়াত total volume 2 liter plus 4 liter is equal to 6 liter so 4 into 1 4 plus 2.5 into 2 মানে কিমান হৈ যাব 5 by 6 so this is 9 by 6 মানে 3 by 2 is equal to 1.5 so mf is equal to 1.5 এনেকে প্ৰুফ কৰিব পাৰা so এগেৰা প্ৰবলেমছ আছে তোমালোকৰ based on stoichiometry based on concentration units easy asile from first chapter so ekita tumalake practice koriba bhalke and etu note down koriba so thank you